ইয়া চাওক চেণ্ডেলৰ ফিটা কেনেকৈ লগোৱা হয় ইয়া চাওক কিমান ধুনীয়াকৈ ফিটা লগাই আছে চেণ্ডেলৰ ইয়া চাওক আপোনালোকে ইয়া চাওক একদম আপোনালোকে অন কেমেৰাত দেখিব পাৰিছে আপোনালোকে অকল চেণ্ডেল পিন্ধি আছে কিন্তু চেণ্ডেল ইউজ কৰি আছে কিন্তু কেনেকৈ বনোৱা হয় আপোনালোকক প্ৰথমবাৰটো দেখি আছে ইয়া চাওক 50% ডিছকাউণ্টত আপোনাৰ চেণ্ডেল লাগে নেকি যদি আপুনি চেণ্ডেল কিনিব বিচাৰি আছে বা যদি চেণ্ডেলৰ ব্যৱসায় কৰিব বিচাৰি আছে তেনেহ'লে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাওক যদি আপুনি আমাৰ হোজাই জিলাৰে হয় আৰু হোজাই জিলাৰ যদি আপুনি আমবাৰী হওক গণিপুৰ হওক যদি নিগম হওক ডবকা হওক যমুনা গাঁও হওক যদি ক'ৰবাত আপোনাৰ এখন চেণ্ডেলৰ বিপণী আছে বা দোকান আছে তেনেহ'লে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব কিয়নো 50% ডিছকাউণ্টত আপোনালোকে চেণ্ডেল পাব আৰু যদি আমাৰ আমবাৰী বা হোজাই জিলাৰ আশে পাশে কোনোবাই যদি ভিডিঅ' চাই আছে আৰু যদি ভাবি আছে ৰিটেইলত যদি চেণ্ডেল কিনিব ধৰি লওক এইখনৰ বজাৰ মূল্য হৈছে 100 টকা আপোনালোকে 50 টকাত পাই যাব এইখনৰ যদি এই চেণ্ডেলযোৰৰ যদি মূল্য হৈছে বজাৰ মুখৰ মূল্য যদি হৈছে 60 টকা তেনেহ'লে আপোনালোকে 30 টকাত পাই যাব তেনেহ'লে কেনেকৈ আপোনালোকে কিনিব পাৰিব সবিহে আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম কিয়নো বৰ্তমান মই আছোঁ আমাৰ হোজাই জিলাৰ ঘনিয়াৰ পাৰৰ এজন আচলতে ব্যৱসায়ী বুলি ক'ব লাগিব কিয়নো নতুনকৈ ব্যৱসায় আৰম্ভ কৰিছে আৰু নতুনকৈ ব্যৱসায় আৰম্ভ কৰি সফল হ'বলৈ হ'লে আপোনালোকৰ সহযোগিতাৰ নিশ্চয় প্ৰয়োজন যদি আপোনালোকক সহায় কৰে সহযোগিতা কৰে বিশেষকৈ আমাৰ চেণ্ডেলৰ যিসকল ব্যৱসায়ী আছে যিসকলে চেণ্ডেল বা জোতাৰ দোকান দিয়ে সেইসকলক বেছিকৈ টাৰ্গেট কৰা হৈছে যদি আপোনালোকে নগাঁৱৰ পৰা বা হোজাইৰ পৰা বা ডবকাৰ পৰা যদি আপোনালোকে হ'লচেলত চেণ্ডেল আনি আছে তেনেহ'লে আজিৰ পৰা আপোনালোকে ডবকাৰ পৰা বেলেগ ব্যৱসায়ীৰ পৰা চেণ্ডেল অনা বন্ধ কৰক আমাৰ গাঁৱৰ এজন বিশেষকৈ ব্যক্তিয়ে ব্যৱসায় আৰম্ভ কৰিছে সেইগৰাকীৰ পৰা আপোনালোকে জোতা চেণ্ডেল কিনক যদি আপোনালোকে তেখেতৰ পৰা কিনে তেখেতে অলপ বেনিফিট কৰি আপোনালোকক চেণ্ডেল দিব লগতে আপোনালোকৰ ব্যৱসায়ত আচলতে বেনিফিট বেছি হ'ব আচলতে দেখা পাইছোঁ কেইবাদিন ধৰি আপুনি চেণ্ডেল বনাই আছে এইটো প্লান আপোনাৰ মনত কেনেকৈ আহিল আমাৰ মনত বাছ মই ভিডিঅ' দেখিছোঁ দেখি পেলাই ভাবি আছোঁ যে মই কি কৰিম এতিয়া ভাবি পেলাই এই মেচিনটো দিল্লীৰ পৰা মই লৈছোঁ সংগ্ৰহ কৰিছোঁ আৰু এতিয়া ডাইৰেক্ট মানে নিজে চেণ্ডেল বনাব পাৰে মই চেণ্ডেল দেখা পাইছোঁ আপুনি চেণ্ডেল ইয়াতে কাটিছে আৰু ফিটা লগাই অলপ দেখুৱাই দিয়কচোন ফিটা লগাওকচোন অলপ দেখুৱাই দিয়ক গ্ৰাহকক আপোনালোকে ইফালে অলপ চাওক ইয়াৰ চাওক ফিটা লগোৱা হৈ আছে ইয়াৰ চাওক চেণ্ডেলৰ ডাইৰেক্ট ফিটা লগাই আছে ইয়াৰ চাওক কিমান ধুনীয়াকৈ ফিটা লগাই আছে চেণ্ডেলৰ ইয়াৰ চাওক আপোনালোকে ইয়াৰ চাওক একদম আপোনালোকে অন কেমেৰাত দেখিব পাৰিছে আপোনালোকে অকল চেণ্ডেল পিন্ধি আছে কিন্তু চেণ্ডেল ইউজ কৰি আছে কিন্তু কেনেকৈ বনোৱা হয় আপোনালোকক প্ৰথমবাৰটো দেখি আছে ইয়াৰ চাওক আপোনালোকে আমাৰে গাঁৱত চেণ্ডেল বনোৱা আৰম্ভ হৈছে আৰু ভাল ব্যৱসায় হৈ আছে কিমান সময় লাগে ধৰি লওক এযোৰ চেণ্ডেল বনাওঁতে নাই 1 মিনিটত হৈ যায় 1 মিনিটত হৈ যায় চাওক একযোৰা চেণ্ডেল বনাওঁতে 1 মিনিটত কাম সম্পূৰ্ণ হৈ যায় আৰু বেছিকৈ যদি বহুতো মানুহ আছে বজাৰৰ পৰা চেণ্ডেল আনোতে টকা অলপ বেছি লাগি যায় আপোনালোক ডাইৰেক্ট মই লোকেশ্যনটো কৈ আছোঁ আপোনালোক আমবাৰী ঘনিয়াৰ পাৰ জাম মছজিদৰ যোনটো ৰাস্তা আছে আমাৰ ঘৰৰ ৰাস্তা সেই ৰাস্তাৰ ফালে আহিলে আপোনালোকে সেই এই মেচিনটো পাই যাব তেখেতৰ ঘৰ পাই যাব ইয়াৰ পৰা আপোনালোকে কোনোবাই যদি ভাবে একযোৰা দুযোৰা চেণ্ডেল কিনিব ল'ব পাৰিব হ'লচেলত ল'ব পাৰিব ৰিটেইল নম্বৰ ফোন কৰিলে পাই যাব চামান ধৰি লওক কোনোবাই ভিডিঅ'টো চাই আছে ভাবি আছে কণ্টেক্ট কৰি অৰ্ডাৰ কৰিব ধৰি লওক 100 যোৰা বা 200 যোৰা চেণ্ডেল তাৰ লগতে সহযোগিতা কৰি আপুনি অন কেমেৰাত ভিডিঅ' কলত হোৱাটছএপত দেখুৱাব নি কোন ধৰণৰ চেণ্ডেল লাগে দেখাব চাওক যদি আপোনালোকে ভাবি আছে যে আপোনালোক ব্যৱসায়ী আৰু ইয়াতে আহিব নালাগে আপোনালোকে ভিডিঅ' কলত দেখিব পাৰিব ফটো দেখিব পাৰিব দেখি আপোনালোকে অৰ্ডাৰ কৰিব আপোনালোকে যিমান আচলতে ৰেট আপোনালোকে ফিক্স কৰাৰ পিছত আপোনাৰ তাত নিজে আপুনি ডেলিভাৰী দিব হোম ডেলিভাৰী দিব চাওক যদি আপোনালোকে 100 যোৰা 200 যোৰা বিভিন্ন ধৰণৰ যদি চেণ্ডেল আপোনালোকে কণ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি একদম মুঠা বৃদ্ধলৈকে যদি মানুহৰ যদি চেণ্ডেল আপোনালোকে বিচাৰি আছে তেনেহ'লে যদি ব্যৱসায় কৰিছে তেনেহ'লে আপোনালোকে স্ক্ৰীনতে কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰি আপোনালোকে বুক কৰক অৰ্ডাৰ কৰক আপোনালোকৰ ঘৰৰ চোতালত আপোনাৰ দোকানৰ বিপণীৰ সন্মুখত আপোনালোকৰ চেণ্ডেল পাই যাব আৰু আপোনালোকে তাতে বহি ব্যৱসায় কৰিব পাৰিব আৰু যদি কোনোবাই ভাবি আছে ৰিটেইল ধৰি লওক একযোৰা চেণ্ডেল কিনিব তেনেহ'লেও আপোনালোকে আহিব পাৰে বা স্ক্ৰীনতে কণ্টেক্ট নাম্বাৰ যোগাযোগ কৰিব পাৰে মানে 40 পৰা 50% ডিছকাউণ্টত আপোনালোকে পাব বজাৰ মূল্যতকৈ 50 পৰা 40% ডিছকাউণ্টত আপোনালোকে চেণ্ডেল যোৰা পাব চ' আপোনালোকে স্ক্ৰীনতে কণ্টেক্ট নাম্বাৰ যোগাযোগ কৰক ইয়াৰ চাওক কোনো বজাৰৰ পৰা কিনা চেণ্ডেল নহয় এইখিনি তেখেতে অলপ আপুনি আগফালে আহি দেখুৱাই দিব ইয়াৰ চাওক আপোনালোকে কোনো বজাৰৰ পৰা কিনা নহয় নিজে বনাইছে নিজে পেকিং কৰিছে ইয়াৰ চাওক আপোনালোকে শ যোৰা চেণ্ডেল লাগি আছে নিজে বনাইছে এইখিনি আচলতে ভাল খবৰ আপোনালোকে আহক আহি তেখেতৰ পৰা চেণ্ডেল লওক যদি ব্যৱসায় কৰি আছে আপোনালোকে স্ক্ৰীনতে কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰি আপোনালোকে কিমান যোৰা চেণ্ডেল লাগে আপোনালোকে অৰ্ডাৰ কৰক আপোনাৰ বিপণীৰ সন্মুখত বা দোকানৰ সন্মুখত চেণ্ডেল গৈ পাব আপোনালোকে তাৰপিছত কেছ অন ডেলিভাৰী আপোনালোকে তাৰপিছতে টকা দিব চ' ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে পেজটো ফ'ল' কৰি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ